আপুনিও হোটেলত ভাত খাই ভাল পায় নেকি? তেনেহলে হোটেলৰ ভিতৰৰ চৰা পৰীক্ষা কৰক। কেনেকৈ প্ৰস্তুত কৰা হয় আপুনি খোৱা খাদ্যসমূহ? আপুনিও নিশ্চয় হোটেলত ভাত খাই ভাল পায়, কিয়নো ঘৰত বনোৱা খাদ্য খাই খাই কেতিয়াবা আমনি লাগে বা কৰ্মস্থলীতে বাহিৰত থাকিলে হোটেলত প্ৰায় ভাত খাবলগীয়া হয়। সেইবাবে অৰ্ডাৰ কৰি বা নিজে হোটেললৈ গৈ ভাত খোৱা হয়। কিন্তু আপোনাৰ ডাইনিঙত অহা খাদ্য আচলতে কেনেকৈ বনোৱা হয় জানিব বিচাৰেনে? এনেবোৰ খাদ্য আপোনাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী বা কিমান গ্ৰহণযোগ্য? যদি আপুনি হোটেলত ভাত, মাছ, মিঠাই খাই ভাল পায়, তেন্তে আপুনিও জনা উচিত যে এই খাদ্য প্ৰস্তুত কেনেধৰণে কৰে আৰু ক'ত কৰে। একাংশ হোটেলত কদৰ্যময় পৰিৱেশত হোটেলত খাদ্য প্ৰস্তুত কৰা হয়। মহানগৰীৰ বিভিন্ন হোটেলত খাদ্য সুৰক্ষা বিভাগৰ অভিযান আৰু এই অভিযানৰ পাছতে পোহৰলৈ আহিছে এক ভয়ানক তথ্য। এনেধৰণৰ তথ্য পোহৰলৈ আহিছে আপুনি হোটেলত বহি ভাত খাবলৈ বহুবাৰ চিন্তা কৰিব। বহু কেইখন হোটেল বন্ধ কৰি দিয়া হৈছে। কেৱল গুৱাহাটীয়ে নহয়, বিভিন্ন প্ৰান্তৰ হোটেল কিছুমান এতিয়া বন্ধ কৰি দিয়া হৈছে। এনে নহয় যে সৰু সৰু হোটেলৰ খাদ্য প্ৰস্তুত কৰোঁতে কদৰ্যময় পৰিৱেশত প্ৰস্তুত কৰে। বহু নামী দামী হোটেলতো এই খাদ্য প্ৰস্তুত কৰা দেখা যায়। হোটেলৰ মছলা, তেল, পানী এই সকলোবোৰ একেবোৰ খাদ্যৰে উপযোগী নহয়। প্ৰথমে হয়তো খাদ্য সোৱাদ হ'লেও শেষত আপোনাৰ শৰীৰৰ অৱনতি ঘটিব পাৰে। সেইবাবে এনেবোৰ হোটেলৰ পৰা খাদ্য আনি খোৱা বা এনেধৰণৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।